Dr. Prabhat Basantari sir, SBLCJ, our chief guest of tonight's closing ceremony cum cultural evening. Thank you so much, sir. Now I request our chief guest, Honorable Liam Devasat Basantari sir, for a speech on today's closing ceremony program. I would like to apologize that I have arrived madly because I was very busy in some programs because Honorable Prime Minister of India is coming at Kokrazar on 13 March 2026. So when you see original Prime Minister take us on. Send me greedy crowd. Prime Minister take us on. What was tonight? What was tonight? লেঙ্গমের আমি সবকে আমন্ত্রণ জানাম সবে আহিব না দেখো প্রাইম মিনিস্টার অহা মানে বহুত আমার বিটিসি অঞ্চলবাসী রাজ্যর কারণে খুব গৌরবময় কথা বিরাট গৌরবী কথা নয় সাসে দেশটি প্রাইম মিনিস্টারা जोंनि क'क्राझाराव 13 मार्च खालि जोंनि गिदिरफोराव फैगासिनो दं दा बयबो नोंथांमोनखौ एडभान्स आरो नोंथांमोनखौ इनभाइटेसन होबाय एडभान्स I invite all of you to present on that day ঠিক আছে তো ভার্সিটি উইক আজি ক্লোজিং এক ঘন্টা ধরে আপনাদেরকে বহুত অ্যাক্টিভিটিস হয়ে পেলায় বহুত প্রোগ্রাম হয়ে পেলায় এই এক ঘন্টামান আপনাদেরকে ভাগ করালে ইয়াতে বোধহয় বহুতখিনি অ্যাক্টিভিটিস আপনাদেরকে করিলে সবে गोबां आइटेमफोर लानानै कम्पिटिसन नङा होमबा आरो এইটোৱে আমাৰ যিটো আমাৰ কলেজ উইক ইউনিভাৰ্চিটি উইক ভাৰ্চিটি উইক এইবিলাকেই আমাৰ ছাত্ৰ জীৱনৰ সবতকৈ মনত থকা এটা দিন বুলি আমি ভাবিব পাৰোঁ जों बयबो साननो हायो नङा होमबा जे फरायसा समाव कलेजाव फरायबा कलेज उइक स्कुलाव फरायबा स्कुल उइक आरो इउनिभार्सिटियाव এই সময়ত সঠিকভাৱে ভৰিব লাগিব সঠিকভাৱে আমি মনৰ ইচ্ছা বাসনা আমি মা দেউতা আৰু আমাৰ পৰিয়ালৰ বা আমাৰ ফৰৱাৰ্ড জেনেৰেশ্যনে আমাৰ পৰা যি বিচাৰিছে তাক আমি সাফল্য কৰাৰ কাৰণে আমি যত্ন কৰিব লাগিব আজিৰ ছাত্ৰীয়ে অহাকালি পলিটিচিয়ান অহাকালি আপোনালোকে দেশখন চলাব লাগিব অহাকালি আপোনালোকে ইউনিভাৰ্চিটিখন চলাব লাগিব আমাৰ ডিপাৰ্টমেণ্টবিলাক আপোনালোকে চলাব লাগিব IS IPS বা স্টেট সার্ভিস যে কোনো চাকরি বাকরি কৰি হ'লেও সমাজখনক সেৱা কৰিবৰ কাৰণে আপোনালোকে নিজৰ ভৱিষ্যত গঢ়ি তুলিব লাগিব ৰাজনৈতিকভাৱে সমাজখনক সেৱা কৰিব হ'লেও আপোনালোকে ৰাজনৈতিকভাৱে এতিয়াৰে পৰা সমাজৰ কাৰণে কাম কৰিব লাগিব পলিটিক্স এনালাইচিছ কৰিব লাগিব আৰু পলিটিকেলৰ মাধ্যমেৰে যিটো পাৰ্লামেণ্টাৰী ডেমক্ৰেচি এই পাৰ্লামেণ্টাৰী গণতন্ত্ৰ দেশত যি চিষ্টেম এই চিষ্টেমত নিজকে অলপ স্বাৱলম্বী কৰি পেলাই
অহাকালি দিনত আপুনি এজন ভাল নাগৰিক হৈ সুনাগৰিক হৈ পেলাই দেশখনৰ ভৱিষ্যত অসম ৰাজ্যৰ ভৱিষ্যত আৰু আমাৰ BTCৰ ভৱিষ্যত যি BTCখন বহুত আমাৰ বীৰ বীৰাংগনাসকলৰ জীৱন ত্যাগৰ বিনিময়ত বহু চেক্ৰিফাইচৰ বিনিময়ত সৃষ্টি হোৱা এটা ৰাজনৈতিক ব্যৱস্থাপনা আৰু সেই ৰাজনৈতিক ব্যৱস্থাপনা সৃষ্টি হোৱাৰ পিছত BTC অঞ্চলত যেনেকুৱা ধৰণৰ অসমৰ বিভিন্ন অঞ্চলৰ নিচিনা অসমৰ বিভিন্ন অঞ্চলৰ দৰে আমাৰ এই অঞ্চলবোৰত আমি উন্নতি পথ আমি দেখিবলৈ পাইছোঁ শিক্ষাৰ এটা উচ্চ শিক্ষা অনুষ্ঠান বুলি ক'বলৈ আমাৰ নাছিলে এই 20-25 বছৰৰ ভিতৰত আজি অসমৰ লগত চেলেঞ্জ কৰিব পৰা আমাৰ এটা সম্পদ আমি সৃষ্টি কৰিবলৈ পাৰিছোঁ আৰু এই সম্পদ ৰাইজৰ সহায় সহযোগিতা আৰু ৰাইজৰ যিটো বলিদান চেক্ৰিফাইচ আৰু ৰাইজৰ তেজেৰে সৃষ্টি হোৱা পলিটিকেল এৰেঞ্জমেণ্টৰ কাৰণে আমি অসমৰ লগত চেলেঞ্জ কৰিব পাৰোঁ অসমতো কম ডিষ্ট্ৰিক্ট আছে এখন ডিষ্ট্ৰিক্টত 3খনকৈ ইউনিভাৰ্চিটি আছে ক'ব পাৰিব অসমত ভাৰতৰ কোনোবা ডিষ্ট্ৰিক্টে ক'ব পাৰিব যে আমাৰ 3খনকৈ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি আমাৰ তাত আছে আমি ক'ব পাৰোঁ কোকৰাঝাৰত বটলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটি CIT ডিম ইউনিভাৰ্চিটি 3খনকৈ আমাৰ ইউনিভাৰ্চিটি আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি সমন্বয় আৰু BTC অঞ্চলৰ সকলো সমাজ আৰু সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ আৰু আমাৰ সকলোৰে উন্নয়নৰ ক্ষেত্ৰত চিন্তা কৰিবৰ কাৰণে যিটো আমাৰ হিউমেন ৰিচোৰ্চ যি আমি মানৱ সম্পদ গঢ়ি তোলাৰ যি এটা পৰিৱেশ এই পৰিৱেশখন আমি পাবলৈ সক্ষম হৈছোঁ আগৰ দিনত আমাৰ বড়ো সমাজত PhD ডক্টৰেট পাবৰ কাৰণে যিমানে চেষ্টা নকৰক কিয় আমাৰ হাতত গঢ়িব পৰা এজন দুজনৰ বাহিৰে PhD ডক্টৰেট পোৱা কিমানটো আছিল এতিয়া চাওক আপোনালোকে আমাৰ বড়ো লিটাৰেচাৰৰ প্ৰত্যেক বছৰত 3জন জৰিয়তে আমি পাবলৈ সক্ষম হৈছেনে নাই সকলো দিশতে আমি আগবাঢ়ি যাব লাগিব আৰু সকলো দিশতে আগবাঢ়িবলৈ হ'লে আমাৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিব লাগিব তো আজি মই নিজেকৈ ক'ব বিচাৰিছিলোঁ আমাৰ BTC অঞ্চলৰ বড়োসকল অসমীয়া ক'ব পৰা কিমান দিন হৈছে কোকৰাঝাৰৰ বড়োসকলে অসমীয়া ক'ব পৰা কিমান দিন হৈছে মই নিজে মেট্ৰিক পাছ হোৱাৰ পিছত যেতিয়া মই শ্বিলঙত পঢ়িবলৈ যাওঁ আমাৰ কোকৰাঝাৰৰ পৰা যিসকল শ্বিলঙলৈ পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীসকল আমাৰ বন্ধু বান্ধৱী আছিল তেখেতসকলে অসমীয়াকে ক'ব পৰা নাছিল মই বাৰু পাৰোঁ কাৰণ মই এটা কস্মপলিটান এটা টাউনত ওচৰতে থকা গাঁৱত জন্ম হোৱাৰ কাৰণে অসমীয়া মিডিয়াম বড়ো মিডিয়াম মিক্স মিডিয়াম স্কুলত পঢ়াৰ কাৰণে ঠাকঠুক হ'লেও মই ক'ব পৰা আছিল কেতিয়াবা আমি শ্বিলং হোটেলত ভাত খাবলৈ বহিলে আমি কেনেকৈ ভাত ক'ব লাগে তাকেও আমি
বিচাৰি খাব পৰা ভাষাই জনা নাছিল তো আজি গোটেই আমাৰ BTC অঞ্চলৰ বড়োসকলে আজি অসমীয়া ভাষা ক'ব পৰা হৈছে নে নহয় আমি অসমীয়া ভাষাক শ্ৰদ্ধা কৰা হ'লনে নহয় আৰু আজি বড়ো ভাষা আজি গোটেই অসমবাসী ৰাইজে আজি কমাৰ্চিয়েল লেংগুৱেজ হিচাপে এই বড়ো ভাষাৰ জৰিয়তে চাকৰি পাব পাৰে শিক্ষক নিযুক্তি পাব পাৰে বড়ো ডিপাৰ্টমেণ্টত বড়ো ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰি পেলাই PhD কৰিলে প্ৰফেচাৰ হ'ব পাৰে ছাবজেক্ট টিচাৰ হ'ব পাৰে বহুখিনি উপায় পোৱাৰ লগে লগে আজি বড়ো ভাষাখনত আজি গোটেই অসমীয়া মানুহে শিকিবলৈ আৰম্ভ কৰিছিলে কৰা নাই আজি অসমীয়া ভাষা বড়ো ভাষা আজি সমানে আমি ষ্টেটাছ কৈ পেলাই আমি সগৌৰৱে অসমীয়া ভাষা আৰু বড়ো ভাষাৰ মাজত ভাষা জীয়াই থকাৰ কাৰণে যিটো আমাৰ কৰ্তব্য আমাৰ সাহিত্যিকসকল ৰাইটাৰ্ছসকল তেখেতসকলে সাহিত্য সৃষ্টি কৰি আছে আমি বড়োসকলেও আমি সৃষ্টি কৰিছোঁ বড়ো সাহিত্য অসমীয়াত অনুবাদ হৈছে অসমীয়া সাহিত্য বড়ো ভাষাত অনুবাদ হৈছে ইংলিছ লিটাৰেচাৰ বড়ো ভাষাত আজি ট্ৰেন্সলেট হৈছে বড়ো ভাষা ইংলিছ লিটাৰেচাৰত ট্ৰেন্সলেট হৈছে হিন্দীত ট্ৰেন্সলেট হৈছে গোটেই সমাজখনত গোটেই ভাৰতত মানে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বড়োসকলৰ যিটো সাহিত্য আৰু আমাৰ যিটো গৌৰৱময় যিটো কালচাৰ এই কালচাৰখন আমি আগুৱাই লৈ যাবৰ কাৰণে আমি আগবাঢ়িব পাৰিছোঁ নে নাই সেই হেতুকে আমাৰ মাজত সমন্বয় আমাৰ মাজত পৰস্পৰ বুজা পৰা আৰু সকলো দিশতে সমাজখনক আগুৱাই লৈ যোৱাৰ যি এটা সময় আপোনালোকৰ ভৱিষ্যত জীৱন গঢ়ি তোলাৰ যি সময় এই সময়ত যাতে এনেই যাব নিদিয়ে ঠিক সময়ত আপোনালোকে নিজৰ সময়মতে যাতে সম্পূৰ্ণ কৰিব লগা যিটো আপোনালোকৰ কৰ্তব্য সম্পূৰ্ণই কৰিব পাৰক আপোনালোক সকলোৰে লগত মা সৰস্বতীৰ আশীৰ্বাদ আছে মা দেউতাৰ আশীৰ্বাদ আছে সমাজৰ আশীৰ্বাদ আছে আৰু আমাৰ যিটো চৰকাৰ ফালৰ পৰা যে এখন ইউনিভাৰ্চিটি হ'বলৈ হ'লে যেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকুৱা ধৰণৰ এটা একাডেমিক এটমছফিয়াৰ ক্ৰিয়েট কৰিব লগা যিটো এটা পৰিৱেশ এই পৰিৱেশটো আমি হয়তো সকলোৰে ৰাইজৰ আশীৰ্বাদত আমি এই পৰিৱেশটো আমি সৃষ্টি কৰাৰ কাৰণে যথেষ্ট কাম কৰাৰ এটা প্ৰয়াস লৈ পেলাই আজি আপোনালোকৰ ওচৰত মই আহিছোঁ আৰু ইতিমধ্যে যিটো আমাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইউনিয়নৰ যিটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মোলৈ এটা চিঠি পঠাইছে যে এটা দাবীটো হ'ল যে আমাৰ যিটো লাইব্ৰেৰী এই লাইব্ৰেৰীটো আপগ্ৰেডেশ্যন কৰাৰ কাৰণে আমাৰ একতা ছাত্ৰ সভাই যি এটা মেমৰেণ্ডাম মোক দিছে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ঠিক সময়তে এই মেমৰেণ্ডামখন মোৰ হাতলৈ পঠাই দিছে মই ইতিমধ্যে পাইছোঁ হোৱাটছআপ যোগে মই ইতিমধ্যে পাইছোঁ আপোনালোকক মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ 2-3 দিনৰ ভিতৰত এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ আৰু আমাৰ চিফ ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আমাৰ ভাইচ চেঞ্চেলৰ ডাঙৰীয়াক লগ কৰিবলৈ আহিব কেনেকুৱা ধৰণৰ লাইব্ৰেৰী প্ৰস্তুত কৰিব বিচাৰিছে আপোনালোকে এই লাইব্ৰেৰী যিমান আধুনিকৰণ ডিজিটেল কেনেকুৱা কৰিব বিচাৰিছে গোটেইখিনি আপোনালোকে বুজাই দিব তেনেকুৱা ধৰণৰ এটা ডিজিটেল লাইব্ৰেৰী বনাবৰ কাৰণে যিটো প্ৰস্তুত কৰিব লাগে মই ইউনিভাৰ্চিটি হৈ পেলাই গোটেইখিনি দায়িত্ব মই গ্ৰহণ কৰিছোঁ আৰু মই
মই এইখিনি আদায় কৰি দিয়াৰ কাৰণে মই আজি ইয়াত মই একদম উপস্থিত হৈছোঁ আৰু এটা কিবা আছিলে এটা ইনডোৰ ষ্টেডিয়াম স্পৰ্টছৰ কাৰণে ইনডোৰ ষ্টেডিয়াম মোক আপোনালোকে এবাৰ হাত মানে ঠালি মাৰি পেলাই মোক দিলে অডিটৰিয়ামৰ কাৰণে মই নেক্সট ফাইনেন্সিয়েল ইয়াৰত মই চেষ্টা কৰি আপোনালোকৰ হৈ অল বিহাফ অফ ভাইচ চেঞ্চেলৰ এণ্ড বড়োলেণ্ড ইউনিভাৰ্চিটি মেনেজমেণ্ট কমিউনিটি হৈ পেলাই মই এইটো মানে কৰাৰ কাৰণে মই আজি প্ৰতিশ্ৰুতি দিছোঁ নহয় শ্বাটডাউনটো কম হয়নে নহয় লগে লগে আজিৰ দিনটোত তেখেতসকলে কমাৰ্চিয়েল বহু সময় হ'ল আমি ইউনিভাৰ্চিটি ডেভেলপমেণ্টৰ কাৰণে NTPCৰ পৰা মই যথেষ্ট সুবিধা আদায় কৰি লৈ আহিম মইতো ইতিমধ্যে NTPCৰ পৰা বহুত মোৰ ডিপাৰ্টমেণ্টত বহুত মই আদায় কৰি লৈছোঁ IOCLৰ পৰা মই ইতিমধ্যে ছেপাৰেট চকু অপাৰেশ্যন কৰিব পৰা চকু হস্পিটেল মই ইতিমধ্যে IOCLৰ লগত আলোচনা কৰি মোৰ ফাইনেল এই যে মই হস্পিটেল বনাবলৈ গৈছোঁ মই এইটো মোৰ কাৰণে নেকি আমি নেপালত কিয় যাব লাগে আমি গুৱাহাটী মেট্ৰ'ত কিয় যাব লাগে আমাৰ GSB চিৰাং জেনেৰেল চন্দ্ৰ বসুমতাৰী হস্পিটেলত মই প্ৰপ'জ কৰিছোঁ আৰু হৈ যাব বাৰ্ড ইউনিট যিটো জ্বলা পোৰা যিটো ঘটনা হয় তেতিয়াহ'লে তাক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ICU বাৰ্ড ইউনিট মই ইতিমধ্যে IOCLৰ লগত আলোচনা কৰি মই ফাইনেল কৰিছোঁ মই ডিক্লেয়াৰ কৰিব পাৰে নেক্সট ফাইনেন্সিয়েল ইয়াৰত মই ইতিমধ্যে কমপ্লিট যিটো ফৰ্মেলিটিজ মোৰ ফালৰ পৰা চিঠি লিখা মোৰ ফালৰ পৰা প্ৰজেক্ট ৰিপৰ্ট দিয়া ইতিমধ্যে কমপ্লিট IOCLত 2026 আৰু 27ত যিটো CSR প্ৰগ্ৰাম তাত মই ইতিমধ্যে বুক কৰিম বুক কৰাৰ কাৰণে এতিয়াও সময় আছে কাৰণে মই এইকেইদিনতে কথা পাতিম বুলি কৈছোঁ এতিয়াও মাৰ্চ শেষ হোৱা নাই মাৰ্চলৈকে আমাৰ সময় আছে তো সময়ত মই যিটো আপোনালোকে মোক প্ৰপ'জাল কৰিছে মই আৰু দুপৰীয়া কৰিব বিচৰা নাই সকলোৰে আমনি লাগিছে এনজয়টো কৰিছে না ভাল এনজয় কৰিছে